নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লাই শাকৰ আচাৰ বনাব লৈছোঁ আৰু ভাবিছোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে বাৰু লাই শাকৰ আচাৰ বনাই খাইছেনি? লাই শাকৰ আচাৰটো বহুত ভাল লাগে খাবলৈ। মই ইয়াৰ আগতেও বনাইছোঁ, কিন্তু ভিডিঅ'টো মই শ্বেয়াৰ কৰা নাছিলোঁ, তেতিয়া মোৰ চেনেলটো নাছিলে। আজি বনাইছোঁ যেতিয়া আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। প্ৰথমতে মই লাই শাকখিনি ধুই পখালি লৈছোঁ আৰু লাই শাকখিনি সৰু সৰুকৈ কাটি ল'ম। আৰু মাজৰ এই টান অংশটো মই লাই শাকৰ ব্যৱহাৰ নকৰোঁ, মানে এইটো দেখিছেনে? এইটোত বহুত পানী থাকে, সেইটো কাৰণে এইটো ব্যৱহাৰ নকৰোঁ। আপোনালোকেও যদি বনায় এইটো ব্যৱহাৰ নকৰিব, মাজৰ টান ঠাৰিডাল এনেকৈ কাটি ল'ব আপোনালোকে। লাই শাক বেয়া পোৱা মানুহ নাই চাগে, লাই শাক খাবলৈ বহুত ভাল পাওঁ ময়ো। ভাবিছোঁ আচাৰ বনাই খাই বেছি ভাল লাগে আৰু সংৰক্ষণ কৰি থৈ দিব পাৰি ছিজন যোৱাৰ পিছত খাবৰ কাৰণে। এতিয়া আচাৰটো বনাই থৈ দিওঁ। বৰ বেছি সামগ্ৰী নালাগে আচাৰটো বনাবৰ কাৰণে। এয়া চাওক, মই এনেকৈ টান অংশটো ব্যৱহাৰ নকৰোঁ, এইখিনি উলিয়াই পেলাইছোঁ। এয়া চাওক, মই এইখিনি কাটি লোৱা হৈ গ'ল। মাজৰ টান অংশটো পেলাই দিলোঁ। বৰ বেছি নহ'ব বাৰু, মোৰ অকণমান হ'ব। মোৰ আঙুল নখ এটা কিবা এটা হৈছে দেখিছেনে? এইটো বিষাইছে খুব, তথাপিতো কামটো কৰিবই লাগিব। এতিয়া মই মছলাখিনি কি ব্যৱহাৰ কৰিম মানে দেখাই লৈছোঁ আপোনালোকক। এয়া ধনিয়া দেখিছেনে? আজৱাইন অকণমান লৈছোঁ, ধনিয়া 2 চামুচ, চফ গুটি 2 চামুচ আৰু কেইটামান জলকীয়া লৈছোঁ। জলকীয়াটো আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী ল'ব, যিমানটো জ্বলা খায়, বেছি মছলা নহয়। তাৰপিছত এয়া আমাক লাগিব ব্লেক চল্ট দিম মই, মানে ক'লা নিমখ, আৰু কালজিৰা অকণমান দিম ফোৰণত। আদা নহৰু 1 চামুচ লৈছোঁ, একেলগে পেষ্ট কৰি লৈছোঁ। তাৰপিছত মেইন ইনগ্ৰিডিয়েণ্টছটো এইটো দেখিছেনে? ড্ৰাই মেংগ' পাউডাৰ দেখিছেনে? আমচুৰ বুলি কয় যে, আমৰ পাউডাৰ আছিলে, এইটো ব্যৱহাৰ কৰিম মই। এতিয়া মই পাকঘৰলৈ যাওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। টাৱা এখন পাতি থৈছোঁ, গৰম হৈছে। মছলাখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে, সেমেকা ভাৱটো যোৱালৈকে অকণমান ফ্ৰাই কৰি লওঁ। গেছৰ ফ্লেম কমাই লওঁ অকণমান। এতিয়া মই এইখিনি নমাই লওঁ। মছলাখিনি ঠাণ্ডা হওঁ মানে লাই শাকখিনি মই সেই টাৱাখনতে অকণমান ভাজি লওঁ, পানীটো নাইকিয়া কৰি লওঁ। একো দিয়া নাই মই তেল, পানীটো থাকিলে আচাৰটো নষ্ট হৈ যাব। পাঁচ মিনিটমান হৈ গৈছে, যথেষ্ট শুকান হৈ গৈছে। লাই শাকত থকা পানীখিনি নাইকিয়া হ'ব লাগিব। বেয়া হোৱালে লাই শাকটো আচাৰটো নাথাকেই বাৰু, ইমান অকণমান। আচলতে মোৰ ওচৰত লাই শাক নাই, আমাৰ ঘৰত লাই শাক নাই আছিলে, এইকেইডালেই আছিলে, সেইকাৰণে বনাই থৈ দিছোঁ। আকৌ বনাম খাই শেষ হ'লে। আপোনালোকে বনাই খাব, খাই লৈ বনাই চাই লৈ মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে খাই। ইয়াৰ প্ৰায় পানীখিনি শুকাই আহিছে। এয়া চব পানীটো শুকাই গ'ল দেখিছেনে? এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। এইখিনি হৈ যাব। এতিয়া মই বেলেগ
এখন কেৰাহী পাতি তেলটো গৰম কৰি মিঠাতেলটো চাই থাকক আপোনালোকে ভিডিঅ'টো আধাতে এৰি থৈ নাযাব একেবাৰে সৰু ভিডিঅ' হ'ব আকৌ কেৰাহী এখন বহাই লৈছোঁ এতিয়া কেৰাহীটো গৰম হ'ল মই তেল ঢালি দিছোঁ আচাৰ অকণমান তেল বেছি দিব লাগিব আৰু মই তেলটো বেছি ভৰাই থ'ম ইয়াৰ ওপৰত আকৌ মই লাই শাক আনিলে আকৌ ভৰাই দিম সেইকাৰণে তেলটো মই অকণমান বেছিকৈ ঢালি দিছোঁ তেলটো গৰম হৈ গ'ল মই এতিয়া এই তেলতে কেইটামান কলা জিৰা দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে গোটা জিৰাও দিব পাৰিব আৰু আদা নহৰু পেষ্টটো দি দিছোঁ গেছৰ ফ্লেমটো মই একেবাৰে ল'ত দিছোঁ আদা নহৰুখিনি অকণমান ভাজ খোৱাৰ পিছত গেছৰ ফ্লেমটো মই অফ কৰি দিম ইয়াতে অকণমান হালধি দি দিছোঁ যিহেতু মোৰ কম লাই শাকখিনি আদা নহৰুখিনি ভাজ খালে মই এতিয়া গেছৰ ফ্লেমটো একেবাৰে অফ কৰি দিছোঁ এতিয়া খুন্দি থোৱা মছলাখিনি দিছোঁ মছলাখিনি চব একেবাৰে মই মিহি কৰি দিয়া নাই অকণমান আধা খুন্দিয়া কৰি থৈছোঁ আধা খুন্দা কৰি থৈছোঁ দৰদৰাকৈ পিচিছোঁ বোলে গেছৰ ফ্লেমটো মই অফ কৰি দিলোঁ একেবাৰে আৰু এতিয়া মই শুকান কেৰাহীত ভাজি থোৱা লাই শাকখন দি দিছোঁ ইয়াতে লাই শাকখন একেবাৰে অকণমান হৈ গ'ল মছলাটো বেছি হৈ যাব সেইকাৰণে মই আকৌ ইয়াত লাই শাক মিলাই দিম পিছত ব্লেক সল্ট কলা নিমখ দি দিছোঁ আৰু এতিয়া মই আমচুৰ পাউডাৰটো 2 চামুচমান দি দিম অকণমান টেঙা টেঙা ভাৱ এটা আহিব খাবলৈ ভাল লাগিব আৰু এতিয়া মই ইয়াতে অকণমান ভিনেগাৰ দি দিওঁ বেয়া হোৱালে নাথাকে বাৰু আচাৰ ইমান অকণমান আচাৰ আৰু খায়ো ইমান ভাল লাগে যে ল'ৰা ছোৱালীও লাই শাক খাই ভাল পায় ময়ো ভাল পাওঁ খাই আমাৰ লাই শাকৰ আচাৰ ৰেচিপি ৰেডি হৈ গ'ল মোৰ আজি এই লাই শাকৰ আচাৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ নতুনকৈ ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালোঁ পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে মই মীনাক্ষী আজি আহিছোঁ সকলোৱে সাৱধানে থাকক সুস্থ থাকক তাকে কামনা কৰিছোঁ বাই